জ্ঞান বিকাশ একাডেমীত আজি আনন্দৰ বইনা বৈছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিও শিক্ষক শিক্ষয়িত্ৰীও ছাত্ৰ ছাত্ৰীৰ মনত আজি আনন্দৰ বইনা। আচলতে কিয় সকলোৰে মুখত মিঠা হাঁহিও আনন্দময় পৰিৱেশ চাওক আমাৰ নিউজ এটি অসমৰ সম্পূৰ্ণ প্ৰতিবেদন। হয়, জ্ঞান বিকাশ একাডেমী লাভ কৰিছে প্ৰায়ৰ পাৰ্মিশ্যন আৰু অতি শীঘ্ৰে লাভ কৰিব বিদ্যালয়খনৰ ডাইস্কোট পাব বুলি মন্তব্য বিদ্যালয়খনৰ অধ্যক্ষৰ। কিন্তু একাংশ কুচক্ৰান্তকাৰীয়ে অপপ্ৰচাৰ চলাইছিল যে বিদ্যালয়খন আৰু নাথাকে, যাৰ ফলত কিছু সংখ্যক ছাত্ৰ ছাত্ৰী চিন্তনীয় হৈ পৰিছিল বুলি মন্তব্য বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। আমি পুনৰবাৰ জনাইছো, জ্ঞান বিকাশ একাডেমীয়ে প্ৰায়ৰ পাৰ্মিশ্যন লাভ কৰিছে আৰু অতি শীঘ্ৰে ডাইস্কোট পাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰ্তৃপক্ষৰ। অধ্যক্ষজনে সাংবাদিকৰ কেমেৰাৰ সন্মুখত অভিভাৱকসকললৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে আপোনালোকৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ বিদ্যালয়ৰ অতি বিশ্বাসো ভৰসা দিছে, গতিকে মই সকলো ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলো তেওঁলোকৰ গুণগত শিক্ষা প্ৰদান কৰি আছো আৰু অনাগত দিনত ইয়াতকৈ ভাল ফলাফল কৰিবলৈ সক্ষম হ'ম। গতিকে আপোনালোকৰ প্ৰতি মোৰ আহ্বান, কিছুমান কুচক্ৰান্তকাৰীৰ প্ৰবঞ্চনাত নপৰিব। মোৰ প্ৰতি বিশ্বাস ৰাখক আৰু আপোনালোকৰ প্ৰিয় ল'ৰা ছোৱালীসকলক মোৰ বিদ্যালয়ত দিয়ক। আমাৰ বিদ্যালয়ৰ সকলো নথিপত্ৰ চৰকাৰী তথ্য অনুযায়ী শুদ্ধ। এনে কিছুমানে মিছা অপপ্ৰচাৰ চলাই আছে। শুনো আহক বিদ্যালয়খনৰ অধ্যক্ষজনৰ মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। আমাৰ এইখন জ্ঞান বিকাশ একাডেমী 2018 চনত বিদ্যালয়খন স্থাপন কৰা হৈছিলে। স্থাপন কালৰ পৰাই বিশেষ ধৰণৰ শিক্ষকৰ দ্বাৰা ইয়াত পাঠদান কৰা হৈ আহি আছে। কিন্তু বিশেষ কাৰণত আমাৰ যিটো প্ৰায়ৰ পাৰ্মিশ্যন আমি পোৱা নাছিলোঁ। ইনশাল্লাহ যোৱা 17 তাৰিখত এই প্ৰায়ৰ পাৰ্মিশ্যন অৰ্ডাৰ কপি আমাৰ হাতত আহি পেলাই পৰিছে। এই লৈ পেলাই আমাৰ হিতাকাংক্ষীসকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল এই লৈ আনন্দত তেওঁলোকে মুখৰিত হৈ পৰিছে। আমি যিখন অৰ্ডাৰ কপি পাইছোঁ, ইতিমধ্যে আমাৰ মাজত কিছু হতাশাৰ ভাৱ দেখা দিছিলে। আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী কিছু কুচক্ৰান্তকাৰীৰ প্ৰৰোচনাত ইয়াৰ পৰা গুচি গৈছিলে। কিন্তু যিহেতু আমি অৰ্ডাৰখন পালোঁ, ইয়াৰ পাছতেই আমি ডাইস্কোটৰ কাৰণে ইতিমধ্যে অৰ্ডাৰ কৰিছোঁ। ইনশাল্লাহ আশা কৰা যায় অলপতে আমাৰ ডাইস্কোটখন হৈ যাব। ইয়াত কোনো ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ অসুবিধা হোৱাৰ শংকা নাই। এই স্কুলত অধ্যয়ন কৰা কিছু সংখ্যক, সকলোৰে নহয়, কিছু সংখ্যক অভিভাৱকৰ মনলৈ কিছু চিন্তাৰ উদ্ৰেক হৈছিলে। মই বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে তেখেতসকলক অনুৰোধ জনাম, চৰকাৰীভাৱে বিদ্যালয়খনৰ কাৰণে যিখিনি থাকিব লাগে, আমাৰ এইখিনি প্ৰায় খিনি যোগাৰ হৈছে। ডাইস্কোটটো বাকী আছে, এপ্লাই কৰিছোঁ, আমি অনতিপলমে পাম। গতিকে ইয়াত আপোনাসকলে কোনো প্ৰকাৰৰ সংশয় কৰিব নালাগে, অন্য দ্বিধাগ্ৰস্ত হ'ব নালাগে। আপোনালোকৰ ল'ৰা ছোৱালী মানে মোৰো ল'ৰা ছোৱালী, আপোনালোকে মোৰ ওপৰত ইমান দিনে বিশ্বাস ৰাখি আছে। এই বিশ্বাসখিনি ৰাখক যে এইখন বিদ্যালয়ত পঢ়িলে ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। মই যৎপৰোনাস্তি চেষ্টা কৰিম, যদি আপোনালোকে দোৱা কৰে, সহযোগ কৰে। আমি ইয়াত একত্ৰিত হোৱাৰ এটাই কাৰণ, আজি আমাৰ মাজত আনন্দৰ বন্যা ঘটিছে। এইকাৰণে আমি 2018 চনত আমাৰ এইখন জ্ঞান বিকাশ একাডেমী আমি স্থাপন কৰিছোঁ। কিন্তু আমি বহুদিন আগৰ পৰাই চেষ্টা কৰি আছোঁ স্কুলখনৰ আমাৰ যিখিনি লাগতিয়াল কাগজ পাতি বা পাৰ্মিশ্যন, ডাইস্কোট এইবিলাক যোগাৰ কৰাৰ কাৰণে। কিন্তু আমি অফিচিয়েল কিবা কামৰ কাৰণে ইমান দিন পোৱা নাছিলোঁ। আমি যোৱা 17 তাৰিখত আমাৰ
প্ৰায়ৰ যিখন পাৰ্মিশ্যন ডিৰেক্টৰ অফিচৰ পৰা আমাৰ দিছে, এতিয়া আমাৰ বিদ্যালয়খনত এই প্ৰায়ৰ পাৰ্মিশ্যন লৈ আমি আজি ইয়াত একত্ৰিত হৈ তাৰমানে আমি সকলোৱে হাঁহি বিৰিঙিছোঁ। ছাত্ৰ ছাত্ৰী লগতে আমাৰ সন্মানীয় অভিভাৱকসকললৈ বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে যিটো সংশয়ত ভুগিছিল সেইটো সংশয় আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আপোনালোকে নিশ্চিন্ত মনে আপোনালোকৰ ল'ৰা ছোৱালীসকলক আমাৰ এইখন বিদ্যালয়লৈ পঠিয়াওক। আমি আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত আছোঁ আৰু আপোনালোকৰ ল'ৰা ছোৱালীক আমি গুণগত উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাম।